বিশেষকৈ এইটো আনন্দৰ বিষয় কাৰণ চাহ বাগিচাৰ এটা কলা কৃষ্ট যেনেকুৱা ধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা ধৰণে চাহ বাগিচা অঞ্চলৰ বা চাহ শ্ৰমিকৰ যোনটো নেকি ঝুমুৰ নৃত্যটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে যি প্ৰয়াস কৰিছে তাত আমি উৎফুল্লিত হৈছোঁ আনন্দিত হৈছোঁ লগতে আমি আজি এই বাক্সাৰ পৰা আমাৰ 54 জন ছোৱালী যাব আৰু লগতে ল'ৰাকেইটা যাব মোটামুটি 64 আমাৰ ইয়াৰ পৰা বাক্সাৰ পৰা ডুমনি আমাৰ ডুমনি বাগিচাৰ পৰা আৰু চাহ বাগিচাৰ পৰা অংশগ্ৰহণ কৰিব গতিকে আমি আনন্দিত আমাৰ মাজতে যিখিনি জিলা পৰ্যায় হওক বা আমাৰ LAC লেভেলৰ যোনটো নেকি কিবা প্ৰেক্টিছ তেওঁলোকে ইতিমধ্যে সমাপ্ত কৰিছে আৰু তেওঁলোকে নিজৰ মাজত এটা প্ৰেক্টিছ প্ৰস্তুতি চলাই আছে অহা 21 তাৰিখে তেওঁলোকে ইয়াৰ পৰা ৰাওনা হ'ব বুলি আমি গম পাইছোঁ গতিকে আমি আশা কৰোঁ এই বিশ্ব দৰবাৰত যোনটো নেকি প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস এইটোত মানে আমাৰ বাক্সা জিলাও এটা উজ্বলি উঠিব আৰু আশা কৰোঁ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ লগে লগে চাহ শ্ৰমিকৰ যোনটো নেকি নৃত্য এইটো নৃত্য এটা ৰেকৰ্ড কৰিব বুলি আমি আশা কৰিব পাৰোঁ প্ৰতিটো জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে আদিবাসী লোকসকলকো আগুৱাই নিয়াৰ পৰিকল্পনা বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৰিছে কি ক'ব বিশেষকৈ আমি সঁচাকৈ আশাবাদী চৰকাৰৰ প্ৰতি যে তেওঁলোকে যোনটো নেকি আদিবাসী তথা চাহ শ্ৰমিকৰ জীৱনক লৈ যেনেকুৱা ধৰণে চিন্তা কৰিছে আমি আশা কৰিব পাৰোঁ একমাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ধৰণে প্ৰয়াস কৰিছে আমি আশা কৰিছোঁ যে চাহ শ্ৰমিকৰ জীৱন শৈলীটো পৰিৱৰ্তন হ'ব চাহ শ্ৰমিকৰ যোনটো নেকি ব্যৱস্থা কৰিছে যে আদিবাসী একৰ্ড কৰি যোনটো নেকি ডেভেলপমেণ্টৰ ফাণ্ড ৰিলিজ কৰিছে আমি আশা কৰিছোঁ যে এইটো উন্নত হওক আৰু চাহ শ্ৰমিকৰ জীৱনটো পৰিৱৰ্তন হওক আৰু এই ধৰণে পৰিৱৰ্তন হোৱাৰ ফলত চৰকাৰৰ এটা সুনাম কঢ়িয়াই আনিছে আৰু চৰকাৰৰ প্ৰতি মানুহৰ আস্থা আৰু বিশ্বাস বাঢ়িবলৈ ধৰিছে আমি আশা কৰিব পাৰোঁ